প্ৰিয় দৰ্শক মণ্ডলী, আজি 8:30 বজাতে ওলালোঁ বিশ্ববিদ্যালয়লৈ, কিয়নো আজি পৰীক্ষাৰ ৰুটি আছে মোৰ VSc অৰ্থাৎ ভেলু এডেড কোৰ্চ মৰেল এণ্ড এথিকেল ভেলু 3rd ছেমিষ্টাৰ। আজি কিন্তু ডিউটি আছে মোৰ অল্ড BT হোষ্টেল। এয়া আহি পালোঁ মই লখৰাৰ ব্ৰিজৰ তলতে মই অপেক্ষা কৰি আছোঁ জিও বাছখন। এইখন বাছ দেখিছেনে আপোনালোকে? জিও বাছখন আহি উপস্থিত হ'ল। মই জাপ মাৰি উঠিলোঁ জিও বাছত। মনটোত বৰ আনন্দ, কিয়নো জিও বাছত ছিট এটা পাইছোঁ। সেয়েহে মুখখন একেবাৰে উৎফুল্লিত হৈ আছে। এয়া বাছখনে আহি মোক একাডেমিক বিল্ডিঙত নমাই দিলে। একাডেমিক বিল্ডিঙত গৈ মই ভাবিছোঁ বেগটো থৈ যাওঁ, যিহেতু আজি মই ঘৰলৈকে যাম। অহা 11 তাৰিখে আইতাৰ এমাহ হ'ব মাহিলীৰ কাৰণে, আৰু 11 তাৰিখৰ পিছত 12 তাৰিখে গুচি আহিম ডিউটি দি। এয়া আহি মোৰ নিজৰ ৰুমটোত বহুদিনৰ মূৰত সোমালোঁ। 3 তাৰিখৰ পিছত এক্সাম ডিউটি নাছিলে। বহুদিনৰ মূৰত ডিপাৰ্টমেণ্টত সোমালে, মানে নিজৰ ৰুমটোত সোমালে অকণমান কিবা বেলেগ লাগে। তাৰপিছতে গোটেইখিনি চাফ চিকুণ কৰি লৈ টেবুলখন বহাৰ যোগ্য কৰি ল'লোঁ। দৌৰাদৌৰিকৈ আকৌ ওলাই আহিলোঁ BT হোষ্টেললৈকে। যিহেতু 8:45 সোমাব লাগিব, মই 8:45 আগতে ডিপাৰ্টমেণ্টৰ পৰা BT হোষ্টেল পোৱাকৈ আহিলোঁ। এয়া সংস্কৃত বিভাগ। মুখখন কেনে লাগিছে জনাবচোন। এয়া গজগমন গতিৰে মই আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য গেটখন পালোঁ। ইয়াৰ ভিতৰেৰে সোমাব লাগে BT হোষ্টেললৈ। আপোনালোকে জানেই চাগে বহুতখিনিয়ে। তাৰপিছত এই ইউনিভাৰ্চিটিৰ পৰিৱেশটো আপোনালোকক দেখাই দিলোঁ। আহি মই পালোঁ BT হোষ্টেল। এয়া BT হোষ্টেলৰ এক্সাম কমপ্লিট কৰাৰ পিছৰ ভিডিঅ' দেই, ষ্টুডেণ্টখিনি প্ৰায় গ'লে। আজি মোৰ লগত চাইক'লজিৰ বাইদেউ এগৰাকীৰ এক্সাম ডিউটি পৰিছিলে। তাৰপিছত স্ক্ৰিপ্ট পাতি লৈ মই ডাইৰেক্ট ডিপাৰ্টমেণ্টলৈকে আহিলোঁ। আহি থাকোঁতে অকণমান এক্সপ্ৰেশ্যন দিলোঁ। মোৰ মতে জীৱনটো হৈছে যিহেতু খন্তেকীয়া, সেয়েহে প্ৰতিটো পল মই নিজৰ মাজত আবদ্ধ কৰি ৰাখি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু প্ৰতিটো পল নিজৰ মতে জীয়াবলৈ চেষ্টা কৰোঁ আৰু আনন্দৰে উপভোগ কৰোঁ। এয়া বিশ্ববিদ্যালয়ৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ। যিহেতু বিশ্ববিদ্যালয় বুলি কোৱাৰ লগে লগে সকলোৰে এটা সুকীয়া অনুভূতি থাকে। এয়া আহি পালোঁ বিশ্ববিদ্যালয়ৰ পৰা ডাইৰেক্ট মই SBI বেংক। SBIত সোমালোঁ, অকণমান পইচা উলিয়াব লগা আছিল। পইচাখিনি উলিয়াই লৈ ডাইৰেক্ট একবাৰ আহিলোঁ বিভাগলৈ।